খৈৰাবাৰীত নৱৰাত্ৰিৰ প্ৰস্তুতি ৰচিদ বহীৰ শুভ উন্মোচন ওদালগুৰি জিলাৰ খৈৰাবাৰীত 11দিনীয়া কাৰ্যসূচীৰে নৱৰাত্ৰি উদযাপনৰ প্ৰস্তুতি চলোৱা হৈছে। খৈৰাবাৰী শ্ৰীৰাম জানকী বাপুজী আশ্ৰমত 11 অক্টোবৰৰ পৰা 21 অক্টোবৰলৈ উদযাপন কৰা হ'ব নৱৰাত্ৰি পূজা। নৱৰাত্ৰি পূজাভাগ সুচাৰুৰূপে চলাই নিয়াৰ বাবে হেমন্ত কুমাৰ দাসক সভাপতি আৰু জিতু শৰণীয়াক সম্পাদক হিচাপে লৈ ইতিমধ্যে এখন উদযাপন সমিতিও গঠন কৰা হৈছে। এই উপলক্ষে বিভিন্ন আধ্যাত্মিক কাৰ্যসূচীৰ লগতে সাংস্কৃতিক কাৰ্যসূচীও দিহা কৰা হৈছে। আজি দেওবাৰে অনুষ্ঠিত এক অনুষ্ঠানত ৰচিদ বহীৰ শুভ উন্মোচন কৰে উদযাপন সমিতিৰ সভাপতি হেমন্ত কুমাৰ দাসে। নৱৰাত্ৰিৰ সকলো কাৰ্যসূচীত ৰাইজৰ সহায় সহযোগ তথা উপস্থিতি উদ্যোক্তাসকলে কামনা কৰিছে। খৈৰাবাৰীৰ পৰা ধীৰেন মহলীয়াৰ ৰিপৰ্ট AIN লাইভ। খৈৰাবাৰী ৰাম জানকী বাপুজী আশ্ৰমত এই যোৱা কেইবছৰৰ দৰে এইবাৰো আমি নৱৰাত্ৰি পূজা উদযাপন কৰিবলৈ আমি স্থিৰ কৰিছোঁ। ইতিমধ্যে আমাৰ বহুখিনি কাম আৰম্ভ হৈ গৈছে। আমাৰ 11 অক্টোবৰৰ পৰা 21 অক্টোবৰলৈকে এইবাৰ চলিব। অক্টোবৰ আমাৰ নৱমী হ'ব। সেইদিনাখনলৈকে আমাৰ নৱমীৰ পূজা দেৱী দুৰ্গাৰ বিভিন্ন ৰূপৰ পূজা অৰ্চনাবিলাক চলি থাকিব। তাৰ মাজতে নৱৰাত্ৰিৰ দিনাখন কুমাৰী পূজা থাকিব আৰু অষ্টমীত নৱমীত আমি সাংস্কৃতিক কাৰ্যসূচীৰ ব্যৱস্থা ৰাখিছোঁ। ইয়াত নৃত্য প্ৰতিযোগিতাৰ প্ৰথম দিনাখন অষ্টমীত নৃত্য প্ৰতিযোগিতাৰ ব্যৱস্থা থাকিব আৰু জনপ্ৰিয় গায়ক দুগৰাকীক আমাৰ আমন্ত্ৰণ জনোৱা হৈছে। তেওঁলোক নৱমীৰ দিনাখনে তেওঁলোকৰ কাৰ্যসূচী তেওঁলোকে আৰম্ভ কৰিব ইয়াত সন্ধিয়া। ইয়াৰ উপৰি 21 অক্টোবৰত আমি যোৱা বছৰ দৰে এইবাৰো আমি ৰাৱণ দাহনৰ কাৰ্যসূচী হাতত লৈছোঁ। ইতিমধ্যে আমি 50 ফুট ওখ ৰাৱণ তৈয়াৰৰ কাম আৰম্ভ হৈ গৈছে। আমি সমূহ ভক্তমান ৰাইজক ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ। যোৱা কেইবছৰত যিদৰে আমাৰ ইয়াত বহুতো আমাৰ ভক্তপ্ৰাণ ৰাইজ শুভাকাংক্ষীয়ে যিদৰে সহায় সহযোগিতা আগবঢ়াই আমাক উৎসাহিত কৰিলে, আমি এইবাৰো তেনেধৰণে আমি আশা ৰাখিছোঁ। সকলোৱে আহক। অসমৰ ভিন্ন প্ৰান্তৰ আমি ভক্তপ্ৰাণ ৰাইজকো আমন্ত্ৰণ জনাইছোঁ, আহক। এয়া আমাৰ বিভিন্ন কাৰ্যসূচীত আপোনালোকে চাওক, অংশগ্ৰহণ কৰক আৰু আমাকো উৎসাহিত কৰক। ৰাৱণ দাহন কাৰ্যসূচীৰ বাবে এইবাৰ আমি টংলা বিধানসভা সমষ্টিৰ বিধায়ক বিকন চন্দ্ৰ ডেকাক আমি আমন্ত্ৰণ জনাইছোঁ। তেখেতো আহিম বুলি কোৱাত আমি সঁচাকৈয়ে আনন্দিত হৈছোঁ আৰু তেওঁৰ দ্বাৰাই আমি এইবাৰ ৰাৱণ দাহনৰ কাৰ্যসূচীখিনি আমি গ্ৰহণ কৰিম বুলি আমি ইতিমধ্যে থিৰাং কৰিছোঁ। আমাৰ এই কাৰ্যসূচীত আমাৰ ইয়াৰ স্থানীয় বিধায়ক মহেশ্বৰ বড়ো, আমাৰ EM লোমশ্বৰ ডাঙৰীয়া, তেখেতসকলকো আমি আমন্ত্ৰণ জনাইছোঁ, আহক তেওঁলোকো আমাক উৎসাহিত কৰিব বুলি আমি আশা ৰাখিছোঁ। ইয়াৰ উপৰিও থানাৰ আমাৰ OC, আমাৰ চাৰ্কল অফিচাৰৰ তেখেতসকলকো আমি কৈছোঁ যাতে আমাক বিভিন্ন দিশত তেওঁলোকে পৰামৰ্শ দি আমাক যাতে উৎসাহিত কৰে। ৰাইজৰ সঁহাৰি আমি যথেষ্ট, তেওঁলোকো বিচাৰি আছে কেতিয়া কি হ'ব, কেনেকৈ কি প্ৰগ্ৰাম। গতিকে আমি ৰাইজৰ সঁহাৰি দেখি সঁচাকৈ আমি উৎসাহিত হৈছোঁ যে সকলোৱে আমাক আশীৰ্বাদ কৰক, আমি যেন ধুনীয়াকৈ কাৰ্যসূচীবিলাক আগুৱাই লৈ যাব পাৰোঁ আৰু আমি ভক্তপ্ৰাণ ৰাইজ আহিলেই আমি মানে আনন্দিত হওঁ আৰু আমাৰো মানে কষ্টৰ সফল হোৱা বুলি আমি ভাবিছোঁ। ইতিমধ্যে আমাৰ দেৱী দুৰ্গাৰ আশীষ বিভিন্নজনে গ্ৰহণ কৰি সফল হৈছে। আমাৰ ইয়াৰ লগতে আছে আমাৰ হনুমানৰ আমাৰ বিগ্ৰহ ইয়াত স্থাপন কৰা হৈছে। তাতো যথেষ্ট আমাৰ ভক্তপ্ৰাণ ৰাইজে আহি আছে। আহক, তেওঁলোকো আহক। দুৰ্গা পূজাৰ লগতে তেওঁলোকো আমাৰ মহান এই বজৰংগ বলীকো তেওঁলোকে দৰ্শন কৰে। এইটো বৰ আমাৰ আনন্দিত কথা যে আমাৰ এই হনুমানৰ যি বিগ্ৰহ আমি স্থাপন কৰিছোঁ, আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে তেওঁৰ মোবাইলত ফেচবুক তেওঁলোকে মানে এইটো দেখুৱাইছে, পেজত তেওঁ মানে হেৰি কৰিছে। আমি খুব আনন্দিত হৈছোঁ, উৎসাহিত হৈছোঁ। আমি নিশ্চয় এদিন তেওঁক আমি আমন্ত্ৰণ জনাম, তেখেতে চাওকহি আমাৰ ইয়াৰ পৰা। এইখিনি মই সকলো ৰাইজলৈ আহ্বান জনাইছোঁ, সকলোৱে আহক আৰু উপভোগ কৰক আমাৰ ইয়াত। ইয়াৰ মাজতে আজি আমি এটা বিশেষ কাৰ্যসূচী হাতত লৈছিলোঁ, ৰচিদ বহীৰ শুভ উদ্বোধন
আৰু ৰচিদ বহীৰ শুভ উদ্বোধন কৰিছোঁ আমি। ইয়াত আমাৰ দিছে বহুতে, তাৰ মাজতে আমি সকলোৱে সহযোগিতা কৰাৰো আমি কথা দিছোঁ, ৰাইজেও দিছে। গতিকে আমাৰ আজিৰ পৰাই আমাৰ এই ৰচিদ বহীৰ কাৰ্যবিলাক আমাৰ আৰম্ভ হৈছে। গতিকে সদাশয় ব্যক্তিয়ে ইয়াত দান বৰঙণি দি যাব পাৰিব। ধন্যবাদ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।